নতুনকে বনাই আছে আজি চাগ ইয়াতে আগতে কেইদিনমান আগতে এটা পৰিয়াল আছিলে তেওঁলোকৰ এই অসুবিধাৰ কাৰণে তেওঁলোকে ঘৰ বাৰী এৰি যাব লগা হ'ল কালি চাগে আমাৰো এনেকুৱা পৰিস্থিতি হ'ব সেইকাৰণে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ স্থানীয় বিধায়ক পীযুষ হাজৰিকা ডাঙৰক আমি এইটো আহ্বান কৰিব খুজিছো যাতে আমাৰ নৱপ্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ কাৰণে কিবা এটা বিহিত ব্যৱস্থা ল'ব লাগে আৰু লগতে যিটো ঘটনা হৈ গৈছে সেইটো একদম মানে জঘন্যৰ পৰা জঘন্য আৰু ইয়াৰ দোষীসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে কিয় মানে চাওক এতিয়া আপোনালোকে চাওক ইয়াতে ঘৰত গৈ মাৰি গুচি গৈছে তেওঁলোকৰো এনেকুৱা ৰাস্তা দি যাব নোৱাৰে ৰাস্তা আপোনালোকে ইফালে গ'লে চাব ৰাস্তাটো নাই যাব লগা ৰাস্তা নাই এনেকুৱা আৰু বিভিন্ন সময়ত কি গালি গালাজ কৰি থাকে সেইকাৰণে মানে প্ৰব্লেম পাইছে সেইকাৰণে গুচি গৈছে আমাৰো সেম সিচুৱেশ্যন ক্ৰিয়েট হৈ আছে কিয়নো কেইদিন পিছত আজি তেওঁলোকৰ লগত কৰিছে কালি আমাৰ লগতো কৰিব সেম প্ৰব্লেম আমি ফেচ কৰিম সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো এইটোত যিমান পাৰে সোনকালে এইটোৰ মানে ইনভেষ্টিগেশ্যন কৰি এইটোৰ মানে দোষীক শাস্তি দিব লাগে আৰু ভৱিষ্যতত যাতে এনেকুৱা ঘটনা মানে সেম চিন ক্ৰিয়েট নহয় তাৰ কাৰণে আমাক অলপ ৰক্ষণাবেক্ষণ দিব লাগে মানুহখিনি ধৰি লওক আমাৰ ইফালে গৰুমাৰৰে হয় তেওঁলোক কিছুমান চৰ অঞ্চলৰ পৰা আহে চৰ অঞ্চলৰ পৰাতো গম নাপাওঁ ক'ৰ ব্ৰহ্মপুত্ৰ চৰৰ পৰা আহে ইয়াতে বেছি মূল্যত মাটি কিনি লয় আমাক নানান ধৰণৰ অসুবিধা দিয়ে তাৰপিছত মাটিখিনি লৈ লয় আৰু তাৰপিছত আমাৰ ইমান অত্যাচাৰ কৰাৰ পিছত মানুহবিলাক গুচি যায় এতিয়া আপোনালোকে দেখাই পাইছে মোৰ পিছফালে ঘৰটো যিটো আছে সেই মানুহজনৰ ঘৰটো এতিয়া পৰি আছে এতিয়া মানুহজনে কি কৰিব আমাৰতো বঙালী মানুহতো যি কেইজন আছে সেই লোকেতো আৰু এইখিনি মাটি কিনি ল'ব নোৱাৰে সিহঁতে কি কৰে ৰাতি ডিল কৰি অলপ বেছি পইচাত মাটিখিনি কিনি লয় আৰু তাৰপিছতে তেওঁলোকৰ গোটেই পৰিয়াল লগতে চহৰৰ যিমান মানুহ চানুহ আছে মিলিয়াই কেনে ইয়াতে থাকে আৰু আমাৰ এইটো চাক আজি যিটো ঘটনা হ'ল এনেকুৱা ধৰণৰ ঘটনা কৰে এইটো মানে আমি খুবেই নিন্দনীয় আৰু এইটো উচিত শাস্তি দিব লাগে দুখক আমি সেইটো আহ্বান জনাইছো আপোনালোকৰ জৰিয়তে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ